সকলোকে প্ৰভুৰ নামত জয় মাছি। মই আজি লৈ আছোঁ ৰোমিয়া 10 অধ্যায় 9টো পঢ়িম। ৰোমান্স চেপ্টাৰ 10 verse 9। কিয়নো তুমি যদি নিজ মুখেৰে যীশুক প্ৰভু বুলি স্বীকাৰ কৰা আৰু ঈশ্বৰে যে তেওঁক মৃত্যুবিলাকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা, তেন্তে পৰিত্ৰাণ পাবা। কিয়নো আজি আমাক বাইবেলত কৈছে, যদি আমি পৰিত্ৰাণ পাবলৈ হয় তেতিয়া যীশুক মুখেৰে স্বীকাৰ কৰিব লাগে বুলি কৈছে, আৰু যদি ধাৰ্মিক হ'বলৈ মন ঈশ্বৰ দেখাত, তেতিয়া আমি হৃদয়েৰে বিশ্বাস কৰিব লাগে বুলি কৈছে। যদি আমি মুখেৰে স্বীকাৰ কৰিব নোৱাৰোঁ যীশুক, তো কিন্তু আমি পৰিত্ৰাণ পাব নোৱাৰোঁ। কিবা এটা যদি আমি ৰোগ বিৰোগত পৰি থাকোঁ, কিবা এটা সমস্যাত পৰি থাকিলে যদি আমি যীশুক মুখেৰে স্বীকাৰ নকৰোঁ, আৰু ঈশ্বৰে যেতিয়া মৃত্যুবিলাকৰ পৰা তুলিলে ইয়াক যদি আমি বিশ্বাস কৰিব নোৱাৰোঁ, তেতিয়া আমি কেতিয়াও পৰিত্ৰাণ পাব নোৱাৰিম। আমি যীশুখ্ৰীষ্টক বিশ্বাস কৰিলে, তেওঁ বচনবোৰ লৈ পেলাই চলিলেহে যীশুখ্ৰীষ্ট আমাৰ জীৱনত কাম কৰিব। যদি আমি ঈশ্বৰৰ বচনবোৰ নলওঁ, ঈশ্বৰৰ বাক্যবোৰ যদি মনত লৈ পেলাই নচলোঁ, বা ঈশ্বৰক